Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 2.3 কোৱেশ্চন আনসাৰখিনি। সো এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে মান নিৰূপণ নকৰাকৈ তলৰ পাটিগণিতীয় ৰাশিবোৰৰ তুলনা কৰা লগতে যুক্তি দৰ্শোৱা। মানে ইয়াত আমাক কৈছে দুটা আমাক পাটিগণিতীয় ৰাশি দিয়া আছে, এইটো এটা ৰাশি আৰু এইটো এটা ৰাশি। আৰু এই ৰাশিটো আমি সলভ নকৰাকৈ আমি প্ৰমাণ কৰিব কৈছে আৰু লগতে আমি কিয় কৰিলো এটো যুক্তি অৰ্থাৎ উদাহৰণটো লিখি দিব কৈছে। সো এতিয়া আমি এইটা কেনেকৈ কৰিম যে যেহেতু আমাক দুটা ৰাশি দিয়া আছে আমি দুটা এটা ওপৰত এটা তলত লিখি লম। সো এতিয়া আমি প্ৰথমতে সলভ কৰিবৰ কাৰণে লিখি লৈছো যে 1 নম্বৰ এ। সো ফাৰ্স্ট ৰাশিটো আমি ওপৰত লিখি লম। আমাক দিছে 213 145 এটো হৈ গল প্ৰথম ৰাশিটো। সেকেন্ড ৰাশিটো হৈছে 214 144। এতিয়া আমি দুইটা ৰাশিৰ একেবাৰে প্ৰথম আখৰটো চাম যে প্ৰথমতে ইয়াত দিছে 213 আৰু ইয়াত দিছে 214। ইয়াত যোনটো সৰু সংখ্যা হ'ব হেতু এনেকে বক্স বনাই কেনে লিখি দিব লাগে। এতিয়া ধৰি লোৱা এতিয়া বক্স এটা বনালো দুইটাতে। এতিয়া চোৱা 213 টো সৰু হয় 214 টো ডাঙৰ হয়। সো ইয়াত আমি কি কৰিম যে সৰুটো লম। সো সৰুটো হৈছে 213 ইয়াত লিখিলো ইয়াতো লিখিলো 213। কিন্তু ইয়াত আছিল কিমান 214 মানে 1 এটা এক্সট্ৰাকে থাকি গল। সো যেহেতু এক্সট্ৰাকে এটা থাকি গল ইয়াত আমি এটা এক্সট্ৰা বক্স লিখি দিম। ইয়াত 1 লিখি দিম। সো 213 + 1 কৰি দিলে 214 পাই যাম। ঠিক তেনেকৈ এই সেকেন্ডটো চাম এবাৰ। সেকেন্ডটোত আছে 145 আৰু এটা আছে 144। সো আগৰ নিচিনাই কৰিম সৰুটো প্ৰথমতে বক্স বনাই কেনে লিখি লম। ইয়াত সৰু হৈছে 144 গতিকে ইয়াতো লিখিম 144 আৰু ওপৰটো হ'ব 144 কিন্তু ওপৰটোত কিমান আছিল 145 আছিল মানে 1 এটা এক্সট্ৰাকে আছে। সো গতিকে এটা বক্স এক্সট্ৰাকে হ'ব 144 + 1 কৰি দিলে 145 পাই যাম। সো এতিয়া তোমালোকে চোৱা এই বক্সটো মিলি গল এই বক্সটো মিলি গল তলটো 1 এটা এক্সট্ৰা থাকি গল ওপৰটো 1 এটা এক্সট্ৰা থাকি গল। মানে যদি আমি যোগ কৰো তেনেহলে আমি সমান পাম। এই দুটা সমান হৈ গল এই দুটা সমান হৈ গল তলত এটা ওপৰত এটা গোটেইটা সমান হৈ গল। গতিকে আমি কি ক'ব পাৰো যে এইটো সমীকৰণ আৰু এইটো সমীকৰণ অৰ্থাৎ ৰাশি সমান হয়। সো এতিয়া আমি লিখি দিম এতেকে 213 + 145 = এইটো লিখিম 214 + 144 কাৰণ দুইফালে যদি চোৱা এইটো সমান হল এইটো সমান হল এটা এক্সট্ৰা ওপৰত এটা এক্সট্ৰা তলত। সো গতিকে এইটো সমান হল। সো এতিয়া আমি ইয়াত যুক্তিটো লিখি দিম কাৰণ দুইটা ৰাশি সমান বুলি। সো ইয়াত আমাক যুক্তিটো যেহেতু আমাক লিখিব কৈছিলে যুক্তিটো হৈছে দুটা ৰাশি সমান। সো হেনেকে আমি সেকেন্ডটো কৰিম। সেকেন্ডটোত আমাক দিছে যে 310 + 227 এটা হৈ গল ৰাশি আৰু সেকেন্ড ৰাশিটো তলত লিখিম যে 308 + 230 এইটো হৈ গল সেকেন্ড ৰাশিটো। এতিয়া আকৌ দুইটা ৰাশিৰ প্ৰথম আখৰটো চাম। ইয়াত আছে 10 মানে 310 ইয়াত 308 আছে। সো সৰুটো হৈছে 308। সো বক্স বনাই কেনে আমি 308 লিখিম 308 ওপৰটো লিখিম 308 তলত 308 ঠিকে আছে ওপৰত 310 আছিল 8 মানে আৰু দুটা এক্সট্ৰা থাকি যাব। এনেকে তোমালোকে দুটা বক্স বনাই দিবা এক কে লিখি কেনে মানে এতিয়া 308 309 310 হৈ গল। সো হেনেকে এতিয়া সেকেন্ডটো চাম 227 আছে 230 আছে 227 টো সৰু গতিকে এনেকে বক্স বনাই কেনে 227 টো ফাৰ্স্ট লিখি দিম দুইটা বক্সত 227 কিন্তু তলত কি আছিল 227 নহয় 230 আছিল। সো গতিকে তিনটা বক্স এক্সট্ৰা থাকি যাব এটা দুটা তিনটা 227 228 229 230 গম পালা ন। এতিয়া এইটো লগত এইটো মিলি গল এইটো লগত এইটো মিলি গল তলত দুটা এক্সট্ৰা থাকি গল মানে ওপৰত দুটা এক্সট্ৰা থাকি গল তলত তিনটা এক্সট্ৰা থাকি গল মানে ইয়াত এটা বক্স বেছি আছে। সো গতিকে কোনটো ডাঙৰ হ'ব তলৰটো ডাঙৰ হ'ব কাৰণ তলত এটা এক্স বেছিকে থাকি গল মানে এটা বক্স বেছিকে থাকি গল। সো এতিয়া আমি এইটো ডাঙৰ বুলি লিখিম। সো ডাঙৰটো কেনেকৈ লিখে গম পালে এতেকে 310 + 227 ইয়াত প্ৰথমতে চিনডাল নবহাও ইয়াত লিখিলাম 308 + 230 ডাঙৰ কোনটো হয় তলৰটো ডাঙৰ অৰ্থাৎ এইটো ডাঙৰ হয়। আমি আগতে চিনখিনি বহাতে পাইছিলো যে জোঙা থকা ফালে সদায় সৰু হয়। সো গতিকে আমাৰ চিনডাল এনেকুৱা আহিব এই জোঙা থকা ফালে সৰু এইটো হৈছে ডাঙৰ। সো এতিয়া আমি কি লিখি দিম কাৰণ মানে যুক্তিটো লিখিম যে কাৰণটো কি হ'ব যে ইয়াত এক বেছি আছে। সো এইটো আমি এনেকৈ লিখি দিম কাৰণ এইটো লিখিম
যে 308 প্লাছ 230ত 1 বেছি আছে কাৰণ ইয়াত এটা এক্সট্ৰা বক্স থাকি গ'ল ইয়াত দুটা আছিলে ইয়াত তিনিটা আছে সো গতিকে এটা বক্স বেছি আছে সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে সিটোত আমাক কি দিছে চোৱা মাইনাছত দিছে আগৰকিটা প্লাছত দিছিলে এইটো মাইনাছত দিছে সো একো নাই একেটা ধৰণত নহয় অলপ বেলেগ ধৰণত হয় যে সিটোত আমি লিখিম আগৰ নিচিনাই দুটা ৰাখি বেলেগ বেলেগকৈ লিখি ল'ম এইটো গ'ল এটা ৰাখি আৰু সেকেন্ড ৰাখিটো হৈছে 338 minus 101 আগৰ নিচিনা এটা বক্স বনাব লাগিব যে এনেকৈ বক্স বনাই লোৱা এতিয়া চোৱা সৰু ৰাখি কোনটো হয় একে আগৰ নিচিনা সৰু কোনটো হয় এটো চাব লাগিব ফাৰ্স্ট যে 336 আছে 338 আছে সো 336 টো সৰু হয় সো আমি সৰুটো লিখিম 336 কিন্তু ইয়াত কিমান আছিল 338 মানে দুটা বক্স বেছিকৈ হ'ব এটা দুটা কাৰণ ইয়াত 338 আছে সো দুটা বক্স হৈ গ'ল এতিয়া সেকেন্ড পাৰ্টটো চোৱা ইয়াত 102 আছে ইয়াত কিমান আছে 101 আছে সৰু কোনটো হয় 101 সো এতিয়া আমি ইয়াত কি কৰি দিম মাইনাস কৰি দিম মাইনাস মানে এফালৰ পৰা কাটি দিম সো এতিয়া এনেকুৱা হ'ব যে 101 সৰু হয় হেতু কাৰণে আমি এনেকৈ লিখি দিম ওকে সো ইয়াটো 101 লিখি কিনে দুইফালে কাৰ্সেন দি দিবা মানে এইটো সাইড কাট খাই গৈছে কিন্তু ইয়াত কি আছিল 102 আছিল মানে 101 হ'ব লাগিছিল কিন্তু ইয়াত এক্সট্ৰাকে আৰু মাইনাস হ'ব মানে ইয়াৰ পৰা আৰু এটা কাট খাই যাব আৰু এটা বক্স কাট খাই যাব সো ইয়াত এটা বক্স কাট খাই যোৱা মানে কি হ'ল ইয়াত এটা বক্স যোগ হৈ যোৱা গমলা না এই বক্সটো কাট খাই গ'ল ইয়াত এটা প্লাস হৈ গ'ল সো গতিকে আমি কি গম পালো যে সেকেন্ডটোত তিনটা বক্স বেছি আছে সো ডাঙৰ কোনটো হ'ব তলৰটো অৰ্থাৎ সেকেন্ডটো হ'ব কাৰণ তলৰটো তিনটা এক্সট্ৰাকে থাকি গ'ল সো এতিয়া আমি লিখিম এটাকে 336 minus 102 নাম্বাৰ গিটা ফাৰ্স্ট এনেকৈ লিখি লবা সিনডাল দিয়া আগতে তেতিয়া কনফিউজ নহয় এতিয়া ডাঙৰ কোনটো হয় এইটো হয় সৰু কোনটো হয় এইটো হয় মানে ওপৰটো সৰু অৰ্থাৎ ফাৰ্স্টটো সৰু গতিকে সৰুৰ ফালে জুঙা সিনডাল আহিব এতিয়া ইয়াত কাৰণ বুলি লিখি দিম যে কাৰণ 338 minus 101 ত কিমান বেছি আছে 3 সো 3 বেছি আছে বুলি লিখিম গম পাই গলা এনেকৈ 4 নম্বৰটো কৰিম যে ডি টোত আমাক দিছে 124 minus 115 আৰু সেকেন্ডটোত দিছে 129 minus 112 সো একে কৰিম প্ৰথমতে এটা বক্স বনাম এটা দুইটা প্ৰথমতে চোৱা প্ৰথমটোত আমাক দিছে 124 আৰু ইয়াত দিছে 129 124 টো সৰু হয় 1 124 টো সৰু হয় হেতু কাৰণে লিখি লৈছো সৰু নম্বৰটো আৰু ইয়াত কিমান এক্সট্ৰা থাকি গ'ল 5 বেছি থাকি গ'ল মানে এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে 129 মানে 124 যদি মাইনাস কৰি দিও তেনহলে পাঁচটা বক্স থাকি যায় পাঁচটা বেছি থাকি গ'ল সেকেন্ড পাৰ্টটো চোৱা এটা সেকেন্ডটোত কোনটো সৰু হয় 112 টো সৰু হয় সো ইয়াৰ পৰা আমি কি কৰিব লাগিব 112 মাইনাস কৰিব লাগিব মানে এনেকৈ কৰি কিনে কাৰ্সেন দি দিবা তলত ইয়াত 112 হ'ব আৰু দুইফালে কাৰ্সেন আহিব এতিয়া কি হ'ব ইয়াত 112 আছে ইয়াত ঠিকে আছে ইয়াত 115 আছে মানে ইয়াত 112 তকৈ 3 বেছি আছে সো 3 বেছি আছে মানে মাইনাস কৰিছো মাইনাস কৰিলে আৰু তিনটা বক্স আৰু কমি যাব এটা দুটা তিনটা কমি যাব আৰু ইয়াত তিনটা কমা মানে কি হ'ব ইয়াত তিনটা বাঢ়ি যোৱা এটা দুটা তিনটা 1 2 3 সো এতিয়া তোমালৈ গম পাই গলা ডাঙৰ কোনটো হ'ব সেকেন্ডটো ডাঙৰ হ'ব কাৰণ সেকেন্ডটোত কিমান বেছি আছে 1 2 3 4 5 6 7 8 বেছি আছে সো 3 মানে সেকেন্ডটোত 8 বেছি আছে গতিকে সেকেন্ডটো ডাঙৰ হ'ব সো আমি লিখিম এটাকে 3 আমি লিখিম যে 124 minus 115 আৰু ইটো সেকেন্ড নম্বৰটো লিখিম 129 minus 112 এটা ডাঙৰ কোনটো হয় সেকেন্ডটো ডাঙৰ হয় ফাৰ্স্টটো সৰু হয় সৰুটো জেগাত কাৰ্সেনডাল আহিব মানে জুঙা সিনডাল সৰুটো ফালে আহিব আৰু কাৰণ লিখিম কাৰণ কি লিখিম যে সেকেন্ডটো লিখিম 129 minus 112 কিমান বেছি আছে 8 বেছি আছে সো ইয়াত টোটাল এই চাৰিটা আছিল এই চাৰিটা তোমালোকে সলভ কৰি দিলো সো ইমানখিনি যদি চালা তেনহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত আমি নেক্সট কৰিম
কৰি চাওঁ আহা 2.4